ৰেচন কাৰ্ড সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে সৰু সজাই ষ্টেডিয়ামত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথমটো কাৰ্যসূচী উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, এতিয়াৰ পৰা বৃদ্ধাশ্ৰমৰ আৱাসী তথা অনাথ আশ্ৰমত থকা শিশুকো ৰেচন কাৰ্ড লাভৰ বাবে উপযুক্ত বিবেচনা কৰিব। ব্যৱস্থা কৰিছো যাতে বৃদ্ধাশ্ৰমত থকা আমাৰ পিতৃ মাতৃ সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব নালাগে। মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে যে চৰকাৰে ৰেচন কাৰ্ডৰ জৰিয়তে আগন্তুক সময়ত দালি আৰু চেনি যোগানৰ ব্যৱস্থা কৰিবলৈ চিন্তা চৰ্চা কৰি আহিছে। বিষয়টো সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে যোগান মন্ত্ৰী কৌশিক ৰায়ক ভাৰতৰ কেইখনমান প্ৰদেশে গ্ৰহণ কৰা পদ্ধতি পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। এটা বিষয় আলোচনা কৰি আছো মন্ত্ৰী কৌশিক ৰয়, মই ভাৰতৰ কেইখনমান ৰাজ্য ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিছোঁ। বহুকেইখন ৰাজ্যত ৰেচন কাৰ্ডৰ জৰিয়তে ভাৰত চৰকাৰে মাজে মাজে সুলভ মূল্যত বজাৰলৈ মুকলি কৰি দিয়া দালি চেনি আদিও ৰেচন কাৰ্ডৰ জৰিয়তে দিয়া হয়। তাত দুটা লাভ হয়, যেতিয়া বজাৰত অত্যাধিক দাম থাকে ভাৰত চৰকাৰে সুলভ মূল্যত দালি এৰি দিয়ে যাতে মাৰ্কেটটো ষ্টেবিলাইজ হয়, বেপাৰীয়ে যাতে দাম কমাই আনিবলৈ বাধ্য হয়। কিন্তু অসমত আমি সেই প্ৰচেষ্টা কেতিয়াও কৰা নাছিলোঁ। এতিয়া ৰেচন কাৰ্ডত যেতিয়া বজাৰত ধৰি ল'লোঁ দালিৰ দাম হ'ব লাগে 100 টকা, দাম দি আছে 120 টকা, তেতিয়া আমি যদি ভাৰত চৰকাৰৰ পৰা 100 টকাত দালিটো আনি দি দিব পাৰোঁ, তেতিয়া বজাৰতো দালিৰ দাম নিজে নিজে কমি আহিব, কাৰণ ছাপ্লাই বেছি হোৱাৰ লগে লগে দামটো কমি আহে। একেদৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা চৰকাৰী চাকৰিৰ পৰা অৱসৰ লাভ কৰা লোককো ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি এতিয়াৰ পৰা কোনো লোকৰ হাতত আয়ুষ্মান কাৰ্ড অবিহনেও ৰেচন কাৰ্ড থাকিলে 5 লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় লাভ কৰিব। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অৱসৰ পোৱাৰ পিছত নাপাইছিলে, ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও অৱসৰ পোৱাৰ পিছত নাপাইছিলে। আজি আমি ৰেচন কাৰ্ড এই সকলোবোৰ পৰিয়ালক আমি দিয়াৰ ব্যৱস্থা কৰিছো, যাতে চাউলটোৰ লগতে দুখীয়া লোকে বিপদে আপদে মেডিকেল কলেজত গ'লে হস্পিটেলত গ'লে যাতে ট্ৰিটমেণ্টৰ টকা দিব নালাগে, 5 লাখ টকালৈকে যাতে তেওঁলোকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰে। উল্লেখযোগ্য যে দেওবাৰে ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে জালুকবাৰী আৰু গুৱাহাটীৰ চেণ্ট্ৰেল বিধানসভা সমষ্টিৰ প্ৰায় 10,000 পৰিয়ালৰ হাতত তুলি দিয়ে নতুন ৰেচন কাৰ্ড, আৰু এই ৰেচন কাৰ্ড লাভ কৰি প্ৰতিজন ব্যক্তি হৈ পৰে আনন্দিত। কেমেৰা পাৰ্চন ধ্ৰুৱজ্যোতি দাসৰ সৈতে ধ্ৰুৱজ্যোতি মেধিৰ ৰিপৰ্ট, নেশ্যন এনি।